বলক আজি জলকীয়া আচাৰ বনাওঁ, লগালগ আপোনালোকে বনাই লগালগে খাব পাৰিব। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই জলকীয়াখিনি ভালদৰে ধুই ফেনৰ তলত শুকুৱাই লৈছোঁ। পানীখিনি শুকোৱাৰ পাছত সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াত মই এচামুচ হালধি আৰু এচামুচ নিমখ দি ভালদৰে এইখিনি সানি ল'ম। ইয়াত দেখিছেনে দি দিছোঁ, ভালদৰে সানি ল'ম, মিক্স কৰি ল'ম নিমখ আৰু হালধিখিনি। আৰু মই বগা সৰিয়হ অলপ ধুই অলপমান কেৰাহীত গৰম কৰি লৈছোঁ, ৰ'ষ্ট কৰা টাইপ আৰু দৰদৰা টাইপ মই মিক্সিত মাৰি ল'ম। আপোনালোকে যদি বিচাৰে এইখিনিৰ লগত ক'লা সৰিয়হও মিক্স কৰি দিব পাৰে, কোনো অসুবিধা নাই। আৰু এইখিনি পূৰা মিক্স নকৰিব, অকণ দৰদৰা টাইপ ৰাখিব। আৰু মই তেল অকণমানহে গৰম কৰিছোঁ, পূৰা গৰম হ'বলৈ দিয়া নাই। পাঁচফোৰণ অকণমান দি দিছোঁ আৰু লগত দিছোঁ চব, মানে তেলখিনি পূৰা গৰম কৰিব নালাগে, অকণমান গৰম কৰিলেই হ'ল, মানে পাঁচফোৰণখিনিৰ কাৰণেহে। আৰু মই আচাৰত যিহেতুকে কেঁচা মিঠাতেলেই ব্যৱহাৰ কৰিম। ইয়াত দেখিছেনে মই পূৰা গুড়ি নাই কৰা সৰিয়হখিনি, ইমানটোৱে ৰাখিছোঁ, আপোনালোকে ইমানটোৱে ৰাখিব, তেতিয়া খাবলৈ বিৰাট ভাল লাগে। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম, ধুনীয়াকৈ মিক্স কৰি ল'ম মছলাখিনি জলকীয়াৰ লগত। আপোনালোকে বাৰু এনেধৰণে বনাই খাই পাইছেনে জনাব। আৰু এয়া মই ভিনেগাৰ দি দিছোঁ, আপোনালোকে আপোনালোকৰ মানে প্ৰয়োজন অনুসৰি যিমানটো জলকীয়া আছে সিমানটো জোখতে ব্যৱহাৰ কৰিব। মোৰ ইমানখিনি জলকীয়াত মই ইমানখিনি ব্যৱহাৰ কৰিছোঁ ভিনেগাৰ। আৰু ভিনেগাৰখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত দেখিছেনে ভালদৰে মিক্স কৰি লৈছোঁ। যদি ভিনেগাৰটো দিয়া হয় ন, তেতিয়া মানে বহুত দিনলৈকে জলকীয়া আচাৰখিনি ভালে থাকে। আৰু ইয়াত মই অকণমান মানে মিঠাতেল ব্যৱহাৰ কৰিছোঁ আৰু যিখিনি যে গৰম কৰিছিলোঁ পাঁচফোৰণ আৰু চব সেইখিনিও দি দিছোঁ। আৰু মিঠাতেল যেতিয়া আপোনালোকে বটলত ভৰাব যায় তেতিয়া মানে জলকীয়াখিনি পূৰা মিঠাতেলত ডুব গৈ থাকিব নালাগে, অকল মিঠাতেলখিনি অকণমান গাত লাগিলেই হ'ল জলকীয়াৰ। আৰু মিক্স কৰি ল'ব, ইমানটোৱে কৰিছোঁ দেখিছেনে, ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। আৰু লগালগ আপোনালোকে এনেধৰণে বনাই লগালগে খাব পাৰিব। যিহেতু ঘৰৰ পৰা মায়ে জলকীয়া দি পঠাইছিলে, ইমানখিনি খোৱাটো শেষ কৰাটো সম্ভৱ নহয়, বেয়া হৈ যাব। ভাবিলোঁ জলকীয়া আচাৰকে বনাই ৰাখোঁ। আৰু এতিয়াতো যিহে বৰষুণৰ বতৰ, শুকুৱাবলৈও অসুবিধা, সেইকাৰণে ভাবিলোঁ এইটো প্ৰচেছতে বনাই ৰাখোঁ। আপোনালোকে যদি এনেধৰণে বনোৱা নাই বা বনাই খাই চাব, বিৰাটেই সোৱাদৰ হয় আৰু বহুত দিনলৈকে আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। আৰু আজি জলকীয়া আচাৰটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে, মোৰ প্ৰফাইলটো ফ'ল' কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।